ষ্টাৰ আয়ুৰ্বেদ কোম্পানীটোৰ প্লানৰ ওপৰত ভালদৰে জানিম। তাৰ আগতে জানিম যে কোম্পানীটোৰ অলপ থুলমূলীয়া প্ৰফাইলটো। কোম্পানী কলকাতাৰ পৰা বিলংছ কৰে। কোম্পানী ষ্টাৰ্ট হৈছিলে 1990 চনত এজ এ ট্ৰেডিশ্যনেল বিজনেছ হিচাপে। এই কোম্পানী MLM-ত আহে 2022 চনৰ জানুৱাৰীত। তাৰ আগতে এই কোম্পানীটো কিন্তু টোটেলি ট্ৰেডিশ্যনেলি কাম কৰি আছিলে মেনুফেকচাৰিঙত। আৰু ডাইৰেক্ট চেলিং MLM কোম্পানীত অহাৰ লগালগ এই কোম্পানীটো প্ৰথম দিনাখনে 150তকৈও অধিক প্ৰডাক্ট লৈ পেলি ডাইৰেক্ট চেলিঙত ভৰি দিয়ে। আৰু আজি যদি মেইনলি ক'বলৈ যাওঁ ষ্টাৰ আয়ুৰ্বেদ যোনটো কোম্পানী, এই কোম্পানীটোত কাম যে মই কৰি আছোঁ তাৰ মেইন ৰিজনটো যদি ক'বলৈ যাওঁ প্ৰডাক্টৰ ৰিজাল্ট যোনটো 100% আপোনাৰ ইচ এণ্ড এভৰি প্ৰডাক্টত ৰিজাল্ট মই দেখি পাইছোঁ, যাৰ কাৰণে মই আজি ষ্টাৰ আয়ুৰ্বেদ ষ্টাৰ্ট কৰিছোঁ, ভাল ধৰণে কাম কৰি আছোঁ। 2 নম্বৰ কথা, আজি আমি যদি চাবলৈ যাওঁ বহুতখিনি কোম্পানী আছে যোনখিনি কোম্পানীৰ প্ৰডাক্টৰ তুলনাত যদি দামখিনি চাবলৈ যাওঁ বহুত হাই হৈ যায়, যাৰ কাৰণে আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে প্ৰডাক্টটো এফৰ্ড কৰিব নোৱাৰে। কিন্তু ষ্টাৰ আয়ুৰ্বেদত মই সেইটো দেখি পালোঁ যে প্ৰডাক্টৰ যোনটো ৰেট আছে সেইটো জেনেৰেল মানুহে ল'ব পৰা মূল্যত ৰখা হৈছে। মানে 300ৰ ভিতৰত মেক্সিমাম প্ৰডাক্ট আছে আৰু 2-এটা প্ৰডাক্ট আছে যোনটো 300টো ক্ৰছ কৰিছে। নেক্সট হৈছে ৰিটেইল প্ৰফিট। আজি চাওক বহুতখিনি নেটৱৰ্কাৰ আছে যোনে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত টিমটো ভাল ধৰণে বনাব নোৱাৰে, কিন্তু তেওঁলোকে কি কৰে অকল প্ৰডাক্ট বিক্ৰী কৰি ঘৰ চলাই দিয়ে। ভাল ধৰণে প্ৰডাক্ট বিক্ৰী কৰি তেওঁলোকে আজি গাড়ী কিনি আছে, প্ৰডাক্ট বিক্ৰী কৰি তেওঁ নিজৰ সপোনৰ বাইকখন কিনি আছে বা নিজৰ ঘৰখন সুন্দৰভাৱে চলাই আছে। তো আদাৰ্ছ কোম্পানী যদি দেখা যায় হেল্থ কেয়াৰত অলপ চলপ ৰিটেইল প্ৰফিট দিয়া হয়, বাকী প্ৰডাক্টত ৰিটেইল প্ৰফিটবোৰ কম থাকে। আৰু কিন্তু ষ্টাৰ আয়ুৰ্বেদত মই দেখি পালোঁ ৰিটেইল প্ৰফিট যোনটো আছে 50% ৰিটেইল প্ৰফিট। মানে ধৰক 100 টকাৰ যদি কিবা এটা প্ৰডাক্ট আপুনি পাৰ্চেছ কৰি আছে, সেই প্ৰডাক্টটো আপুনি ডাইৰেক্টলি 50 ৰুপিছত পাই আছে, মানে 50ত 50 লাভ। ধৰক এটা লিভোষ্টাৰ আপুনি 200ত MRP আছে, সেই প্ৰডাক্টটো আপুনি ডিষ্ট্ৰিবিউটৰ প্ৰাইজত মানে 100 টকাতে পাব, মানে 100 টকাত 100 টকা লাভ, যোনটো আদাৰ্ছ কোম্পানীত আপুনি তেনেকুৱা দেখিবলৈ নাপাব। থাৰ্ড কথা, এটা লিডাৰৰ কাৰণে, যিকেইজন আমি আজি ফিল্ডত কাম কৰি আছোঁ, কিহৰ কাৰণে কাম কৰি আছোঁ? ইনকামৰ কাৰণে, হয়নে? আৰু লিডাৰ্ছবোৰৰ যদি চাবলৈ যায় আল্টিমেট লিডাৰ্ছবোৰে ইনকাম কৰে BV-ৰ ওপৰত, মানে প্ৰডাক্টটো বিক্ৰী হোৱাৰ পাছত যোনটো পইণ্ট ভেলু জমা হয়, মানে বিজনেছ ভলিউম ক্ৰিয়েট হয়, সেই BV-ৰ ওপৰত আমাৰ ইনকাম আহে। যোনটো আদাৰ্ছ কোম্পানীত যদি চাবলৈ যায় আপুনি মেক্সিমাম আপুনি যদি হেল্থ কেয়াৰত চাব যায় 30%, 40%, 50% এনেকৈ দিয়ে, আৰু কছমেটিক্সততো একেবাৰে কম দিয়ে, এগ্ৰিকালচাৰত একেবাৰে কম দিয়ে। কিন্তু আমাৰ এনেকৈ এটা কোম্পানী ষ্টাৰ আয়ুৰ্বেদ এনেকৈ এটা কোম্পানী যোনটো প্ৰত্যেকটো প্ৰডাক্টৰ এগেইনষ্টত 100% BV দিয়া হৈ আছে। অ'কে, নেক্সট প্লানত আহোঁ। প্লানটো আমাৰ দুটা পাৰ্টত হয়। পাৰ্ট এ হৈছে জইনিং পাৰ্ট, আৰু পাৰ্ট বি হৈছে ৰিপাৰ্চেছ পাৰ্ট। অ'কে, প্ৰথম আমি জানিম যে জইনিং পাৰ্টত আমি ইয়াৰ পৰা কেনেধৰণে ইনকাম কৰিব পাৰোঁ। ষ্টাৰ আয়ুৰ্বেদত জইনিং কৰিবৰ কাৰণে আপুনি ইয়াতে ওৱান টাইমৰ কাৰণে 1500 ৰুপিছৰ পেকেজটো দি আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব লাগিব 1500 টকাত, য'ত কোম্পানী আপোনাক ইনষ্টেণ্টলি 3000 ৰুপিজ MRPৰ আপোনাৰ ভেলু ফৰ মানি প্ৰডাক্ট আপোনাক ৰিটাৰ্ণ দিয়ে। অ'কে, মানে আপুনি দি আছে 1500 টকা, কোম্পানী আপোনাক 3000 টকাৰ প্ৰডাক্ট দি আছে, মানে আপুনি পইচা যিমান দিছে তাৰ ডাবল ৰেটত আপোনাৰ প্ৰডাক্ট পাই আছে। নেক্সট যদি চাবলৈ যায় ইনকাম কৰিবৰ কাৰণে আপুনি এই ছিষ্টেমত দুটা টিম ক্ৰিয়েট কৰিব লাগিব, টিম এ টিম বি। এ আৰু বি আপুনি বনাব লাগিব। মানে ধৰক আপুনি যোনটো প্ৰডাক্ট পাই আছে 100% ৰিজাল্টৰ লগত মই আপোনাক গেৰাণ্টি দিব পাৰোঁ প্ৰডাক্টটো আপুনি যোনটো প্ৰডাক্ট লৈ আছে আপুনি নিজে যেতিয়া ব্যৱহাৰ কৰিব আপুনি গম পাব প্ৰডাক্টটোৰ ৰিজাল্ট কেনেকুৱা। য়েছ, আপুনি যেতিয়া ৰিজাল্ট ভাল পাব আপুনি আল্টিমেট দুজন ব্যক্তিক শ্বেয়াৰ কৰিব, আৰু দুজন ব্যক্তিক শ্বেয়াৰ কৰাৰ লগালগ কোম্পানী ফাৰ্ষ্ট ইনকাম দিয়ে 300 ৰুপিজ। মানে আমাৰ প্ৰথম ইনকাম যোনটো ওলায় 1:1 ৰেচিঅ'ত আহে। 1:1 হোৱাৰ লগালগ 300 ৰুপিজ আমাৰ মেচিং ইনকাম হৈ যায়। ছাপ'জ আপুনি এই ছিষ্টেমত কাম কৰিব আহিছে ইনকামৰ কাৰণে, হয়নে? তো ইনকাম যদি কৰিবৰ কাৰণে আহিছে তেনেহ'লে আপুনি এটা আইডি দি বিজনেছ কৰি কোনো লাভ নাই। মই কিয় কৈ আছোঁ কোনো লাভ নাই? কাৰণ আপুনি সীমিত ইনকামৰ কাৰণেতো আপুনি ডাইৰেক্ট চেলিং কৰিব অহা নাই। আপোনাৰ সপোন ডাঙৰ। বেলেগ কোম্পানীত যদি আপুনি ঘঁহি 3 বছৰ 4 বছৰ 5 বছৰৰ পৰা কাম কৰি আছে কিন্তু আপুনি ভাল এটা পে আউটত যাব পৰা নাই, মই কওঁ আপুনি ভাল ধৰণে কাম কৰক, খুব সোনকালে খুব কম টাইমৰ ভিতৰত আপুনি এটা ভাল পজিশ্যনত গুচি যাব পাৰিব। তো সেইকাৰণে ষ্টাৰ্টিংটো আপুনি 3টা আইডি দি ষ্টাৰ্ট কৰক। 3টা আইডি যদি নিজৰ নামতে হয়, কোম্পানী কয় এটা পেন কাৰ্ড যদি হয়, এটা পেন কাৰ্ডত আপুনি 3টা আইডি ল'ব পাৰে, 3টা আইডি ল'ব পাৰে। তো এইটো এই 3টা যদি আপোনাৰ নামত হৈ যায় তেনেহ'লে বিজনেছটো কৰাত সুবিধা হৈ যায়। কেনেকুৱা হয়? ছাপ'জ আপুনি 3টা আইডি চলাবৰ কাৰণে আপুনি 2টা আইডিতে কাম কৰিব লাগে। এ আৰু বি নামৰ যোনটো আইডি দেখিছে, এ আৰু বিত আপুনি কাম কৰিব লাগে, মানে আপোনাক ব্যক্তি 4জনহে প্ৰয়োজন হয়। তো 4জন ব্যক্তি হোৱাৰ লগালগ আপুনি যদি চাবলৈ যায় এই 1500 টকীয়া যোনটো আইডি আছে 1500ৰ আইডিটোত আপোনাৰ ডাইৰেক্টলি কিমান আহি আছে? লেফ্টৰ পৰা এটা জইনিং, দুটা জইনিং, মানে দুটা পেয়াৰ মেচিং হৈছে, মানে 300 টকাকৈ
দুটা আইডি হ'লনে এ নামৰ ব্যক্তিজনৰ এটা লেফ্টৰ পৰা এটা ৰাইটৰ পৰা আহিছে মানে ইয়াত এটা পেয়াৰ মেচিং হৈছে আৰু বি আইডিটোত লেফ্টৰ পৰা এটা ৰাইটৰ পৰা এটা মানে বিটো আপোনাৰ সেম এটা আইডি আপোনাৰ মেচিং হৈছে টোটেল ইনকামটো যদি চাবলৈ যায় 600 টকা 300 টকা 300 টকা মানে 600 300 900 প্লাছ 300 1200 টকা ইয়েছ 1200 টকা আপোনাৰ কি হ'ল ইনকাম হ'ল আপুনি কাম কৰিছে ধৰক ফাৰ্ষ্ট ষ্টেপ প্ৰথম ষ্টেপত আপুনি 4জন ব্যক্তিক আনিছে আপুনি ইনকাম কিমান পাই আছে 1200 টকা কিন্তু একেটা বিজনেছ যদি আপুনি এটা আইডিত কৰা হ'লে আপোনাৰ ইয়াৰ আধা ইনকামটো পালে হয় মানে 600 টকা আপোনাৰ ইনকাম বনিলে হয় সেইকাৰণে তিনিটা আইডি দি বিজনেছটো কৰিলে আপোনাৰ ইনকামটো ডাবল হয় মানে খুব একেটাই বিজনেছত আপুনি বেছি টকা ইনকাম কৰিব পাৰে প্লাছ আপুনি ধৰক আগতে যে তিনিটা আইডি লৈছিলে তাত কিন্তু আপোনাৰ এটা মেচিং বনি পেলি 300 টকা এটা কেছবেক আহি গৈছে তো তাত যদি আপুনি 300 টকা এটা পাই গৈছে মানে চাব পাৰে আপুনি ফাৰ্ষ্ট ষ্টেপ কাম কৰি টোটেল মোটামুটি আপোনাৰ 1500 টকা এটা আপোনাৰ ইনকাম হৈ গৈছে এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ ধৰক আপুনি ছেকেণ্ড ষ্টেপত কাম কৰিব গৈছে এতিয়া ছেকেণ্ড ষ্টেপ এই যে দুজন ব্যক্তি আছে দুজন কাষ্টমাৰ এই দুজনৰ এটা এটা ইনকাম কৰাব লাগে মানে দুজনে ইনকাম কৰিব হ'লে এখেতৰ ডাউনত লেফ্ট ৰাইট বনাব লাগিব এখেতৰ ডাউনত লেফ্ট ৰাইট বনাব লাগিব হয়নে তো লেফ্ট ৰাইট মানে এজনৰ পৰা দুজন ব্যক্তিকে পাই আছে মানে দুজনৰ পৰা 4জন ব্যক্তি আল্টিমেট তো লেফ্টৰ পৰা 4জন ৰাইটৰ পৰা আপোনাৰ ধৰক 4জন জইনিং আহিলে ছেকেণ্ড ষ্টেপত যদি চাবলৈ যায় এই 1500 টকাৰ আইডিটোত মানে মই 1500 টকা সেইকাৰণে লিখি থৈছোঁ কাৰণে ইয়াত নামটো 1500 ধৰিছোঁ হা তো 1500 টকাৰ আইডিটোত যদি চাবলৈ যায় এই আইডিটোত এইফালৰ পৰা 4টা জইনিং এইফালৰ পৰা 4টা জইনিং আহিছে মানে 300 টকাকে 4 পেয়াৰ মেচিং হ'ব এই আইডিটোত আপোনাৰ ইনকাম হ'ব কিমান দুটা পেয়াৰ 300 টকাকে দুটা আৰু বি আইডিটোতো সেম 300 টকাকে দুটা পেয়াৰ মেচিং হ'ব মানে আপুনি ছেকেণ্ড ষ্টেপত কাম কৰি আপোনাৰ ইনকাম কিমান আহি আছে 600 600 1200 ইফালে 1200 মানে 2400 টকা কাম কিমান কৰিছে মাত্ৰ ছেকেণ্ড ষ্টেপ মানে আপুনি অনা এই 4জন ব্যক্তিক মাত্ৰ এটা এটা ইনকাম কৰোৱাই দিছে আৰু আপোনাৰ ইনকামটো কিমানত গুচি গৈছে 2400 টকা ইয়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি তিনিটা আইডি লৈ বিজনেছটো কৰিলে এইটোৱে মজা আছে মানে ইনকামটো বহুত ফাষ্টেজ আপোনাৰ গ্ৰ' হয় চাওক বেছি ষ্টেপ নেদেখাও থাৰ্ড ষ্টেপটো চাওক আহক থাৰ্ড ষ্টেপৰ পৰা কি হ'ব ধৰক এই যে 4জন ব্যক্তি আহিলে 4জনে যদি দুজনকে ব্যক্তিক আপোনাক আনিছে এইক্ষেত্ৰত 4জনেও যদি দুজনকে আপোনাৰ টিমত আনিছে দেন আপোনাৰ কি হৈছে 8জন ব্যক্তি লেফ্টৰ পৰা 8জন ৰাইটৰ পৰা আহিছে হয়নে তেতিয়া 1500 টকাৰ আইডিটোত 300 টকাকে 8 জোৰা মেচিং হ'ব আৰু আপোনাৰ এ নামৰ ব্যক্তিটোত 300 টকাকে 4 জোৰা মেচিং বিটো 300 টকাকে 4 জোৰা মেচিং টোটেল যদি চাবলৈ যায় 4800 টকা ইনকাম কিমান 4800 টকা ইনকাম হৈ গৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ মাত্ৰ এই ডাউনৰ এখেতলোকে এটা এটা ইনকাম কৰাৰ কাৰণে আপোনাৰ এই তিনিটা আইডিত ইনকাম হিট হৈছে মানে আপোনাৰ 4800 টকা ইনকামত গৈছে লাষ্ট ষ্টেপ এটাই চাম ফ'ৰ্থ ষ্টেপ যদি চাবলৈ যাওঁ এই 8জন ব্যক্তিয়ে দুজনকে ব্যক্তিক ইনভাইট কৰিছে এই 8জন ব্যক্তিয়ে দুজনকে টিম বনাইছে মানে আপোনাৰ টোটেল টিম যদি চাবলৈ যায় 1500 টকীয়া আইডিটোত আপোনাৰ 16 জোৰা মেচিং হৈছে মানে 300 টকাকে 16 পেয়াৰ এই ব্যক্তিজনত মানে এই আইডিটো যিহেতু আপোনাৰে হয় এইত আপোনাৰ 8 জোৰা মেচিং হ'ব 8 পূৰণ 300কে বিটো কিন্তু সেম 8 পূৰণ 300 টোটেল যদি চাবলৈ যায় 9600 টকা আপোনাৰ এই মাত্ৰ ফ'ৰ্থ ষ্টেপত কাম কৰাৰ লগালগ আপোনাৰ তিনিটা আইডি মিলাই টোটেল 9000 টকা ইনকাম হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ ভাবি চাওক প্ৰথম ষ্টেপটো 4জন ব্যক্তিক আপুনি ছিষ্টেমটোত যেতিয়া আপুনি প্ৰডাক্টটো ইউজ কৰিব সঁচাকৈ আপুনি প্ৰডাক্টৰ ৰিজাল্ট পাব বিজনেছটো কি বহি থাকিব আপুনিতো নিশ্চয় দুজনক ক'ব দুজনক কোৱাৰ লগালগ আপোনাৰ ইনকাম আহি আছে হয়নে সেই দুজনৰ বিজনেছ কৰাবৰ কাৰণে আপোনাৰ 4জন তেখেতলোকেতো নিজেই ক'ব তো 4জন অহাৰ লগালগ আপোনাৰ ফাৰ্ষ্ট ষ্টেপ কোৱালিফাই হৈ গৈছে ফাৰ্ষ্ট ষ্টেপত আপোনাৰ ইনকাম চব 1500 টকাত গুচি গৈছে একেটাই মানুহে আকৌ যেতিয়া তেওঁলোকে ইউজ কৰি ভাল পাব তেখেতলোকে কি বহি থাকিব বিজনেছ কৰিব আহিছে বহি থাকিব অহা নাই তেখেতলোকে দুজনকে আপোনাৰ টিম বনাব তো আপোনাৰ ইনকাম কিমান 2400 টকা তো এনেকৈ কৰি কৰি 4টা ষ্টেপত যদি চাবলৈ যায় আপোনাৰ টোটেল ইনকামটো যদি চাবলৈ যায় প্ৰথম ষ্টেপত আহিছিলে আপোনাৰ 1500 দ্বিতীয় ষ্টেপত আহিছিলে ধৰক 2400 তৃতীয় ষ্টেপত আহিছিলে ধৰক 4800 চতুৰ্থ ষ্টেপত আহিছে 9600 যোগ কৰি চাওকচোন কিমান হ'ব ফ্ৰেণ্ডছ আপোনাৰ টোটেল যোনটো ইনকাম হৈ আছে
সেইটো হৈ আছে 18,300 টকা। 18,300 এইটো এটা সৰু ইনকাম নহয়। হয়তো আপুনি আজি 2 বছৰ 3 বছৰ 4 বছৰ কাম কৰিও এইটো ইনকাম হয়তো আজিলৈকে মাহেকত ইনকাম ল'ব পৰা নাই। কিন্তু ধৰক আপুনি যদি প্ৰথম ষ্টেপটো এসপ্তাহ লাগি গৈছে, মই ধৰি লৈছোঁ এসপ্তাহ আপুনি একদম লেজি কাম কৰি আছে, 4জনক ক'বলৈ কাৰণে এসপ্তাহ লাগিছে, সেই 4জনেও 2জনকৈ ক'বলৈ কাৰণে এসপ্তাহ লাগিলে ধৰক, নেক্সট সেই তেখেতলোকৰো এসপ্তাহ, তাৰ পাছৰকেইটাও এসপ্তাহ, মানে আল্টিমেট আপোনাৰ 4 সপ্তাহ লাগি আছে। 4 সপ্তাহ কাম কৰি যদি আপুনি মানে 4 সপ্তাহ মানে কিমান, এক মাহত আপুনি যদি 18,300 টকা ইনকাম পাইছে, তাকো আপুনি 1500 টকাৰ দিয়া বিনিময়ত 3000 টকা প্ৰডাক্ট আপুনি পায়ে গ'ল, ওপৰেঞ্চি আকৌ যদি 18,300 টকা ইনকাম আপোনাৰ ষ্টেবল হ'বলৈ গৈ আছে, তেন্তে আপোনাৰ এই ব্যৱসায়টো কৰি কিমান গ্ৰ'থ হ'ব পাৰে আপুনি ভাবি চাওক। য়েছ, তো কোম্পানীয়ে কৈছে এটা আইডিত মানে 1500 টকীয়া আইডিটোত আপুনি প্ৰত্যেক দিনে 4,000 টকালৈকে ইনকাম কৰিব পাৰিব। কিমান? 4,000 টকা এটা আইডিত। য়েছ, এটা আইডিত পাৰ ডে আপুনি 4,000 পাৰ ডে, মানে মাহেকত যদি চাবলৈ যায় 1,20,000 টকা ছিংগল আইডি। মানে আপুনি 3টা আইডি যদি লৈ আছে 3,60,000 টকালৈকে আপুনি ল'ব পাৰে, এই 3টা আইডি মিলাই পেলি 3,60,000। য়েছ, ইমানখিনিতে সীমিত নহয়। যদি আপুনি ইনকামটো বঢ়াব বিচাৰে তেনেহ'লে আমাক কোম্পানী মানে এটা সুবিধা দিছে, এই 4,000 টকা যোনটো ইনকাম দেখি আছে, এই ইনকামটো আপুনি বঢ়াব পাৰে। আইডিটোত যেতিয়া আপোনাৰ 4,000 অহা ষ্টাৰ্ট হ'ব, তেতিয়া আপুনি আইডিটো টপ আপ কৰি ল'ব পাৰে। টপ আপ যেতিয়া আপুনি কৰি ল'ব, এই আইডিটো একেটাই আইডি সেম থাকিব, সব কাম যেনেকৈ চলি আছে তেনেকৈ থাকিব, কিন্তু ইয়াৰ ইনকামটো বাঢ়ি যাব আপ টু 20,000 টকা পাৰ ডে। এটা আইডিত যদি আপুনি 20,000 টকাকৈ যদি এটা আইডিৰ পৰা ইনকাম কৰে পাৰ ডে, মানে মাহেকত আপুনি 6 লাখ টকা অকল ছিংগল এটা আইডিৰ পৰা আপুনি আৰ্ণ কৰিব পাৰিব। 6 লাখ টকা মানে আপুনি যদি 3টা আইডি ৰাখি থৈছে, মানে এক মাহত আপুনি এইটো ছিষ্টেমৰ পৰা 18 লাখ টকালৈকে আৰ্ণ কৰিব পাৰে। য়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ, 18 লাখ টকা। তো একদম চিম্পল হয়। আপুনি যদি চাব বিচাৰে ইয়াত টোটেল এই 4টা ষ্টেপ কৰোঁতে আপোনাৰ মানুহ কেইজন হৈছিলে আপুনি হিচাপ কৰি চাওক। 16জন, 8জন, 4জন আৰু কেইজন, 2জন, 16, 8 কিমান হ'ল, 16, 8, 24জন প্লাছ 4, 28, 2, 30জন, মানে লেফ্ট আৰু ৰাইট যদি দুইটাই আমি কাউণ্ট কৰোঁ, টোটেল আপোনাৰ 60জন মানুহ হৈ আছে। এই 60জন মানুহৰ ভিতৰত মই ধৰি লৈছোঁ 50জন ব্যক্তিয়ে অকল ইউজাৰ হ'ল, 50জন ব্যক্তিয়ে কাম কৰিব পৰা নাই, মাত্ৰ 10জন ব্যক্তিয়ে কাম কৰি আছে। কেইজন ব্যক্তি? 10জন ব্যক্তি। 10জনে যদি ডেইলি মাৰ্কেটত প্লান দেখাই আছে, এটাকেও যদি মাত্ৰ আইডি ডেইলি ক্লজিং কৰি আছে, আপোনাৰ টিমত পাৰ ডে 10টা আইডি ক্লজিং হৈ আছে। কেইটা আইডি? 10টা আইডি। যদি এক পেয়াৰত এটা পেয়াৰ মেচিং কৰোঁতে আপুনি যদি 300 টকা ইনকাম পাই আছে, 10টা যদি পেয়াৰ মেচিং হয় পাৰ ডে 3,000 টকাটোতো আপোনাৰ আহিব। য়েছ, এই টিমটোৰ পৰা আপোনাৰ এটা ষ্টেবল ইনকাম ষ্টাৰ্ট হৈ যাব। পাৰ ডে যদি 3,000 3,000 3,000ও আহে, ডেট মিনছ আপোনাৰ কিমান হৈ আছে মান্থলি 90,000 টকালৈকে আপুনি মাত্ৰ এই জইনিং ইনকামটোৰ পৰা আৰ্ণ কৰিব পাৰি আছে ষ্টাৰ আয়ুৰ্বেদত। তাৰ লগত মইতো এইখিনি ক'লোঁ, এই কোম্পানী 100% প্ৰডাক্টত ৰিটেইল প্ৰফিট আছে আৰু লগতে 100% BV। আৰু ছেকেণ্ড কথা, বহুত ৰিটেইলাৰ আছে, বহুত তেনেকুৱা দাদা ভণ্টি বাইদেউ বহুত আছে যোনে ঘৰে ঘৰে গৈ প্ৰডাক্ট বিক্ৰী কৰি ভাল পায়, যোনে প্ৰডাক্ট শ্বেয়াৰ কৰি ভাল পায়, ৰিটেইল কৰি ভাল পায়। তেখেতলোকৰ কাৰণে ৰিটেইল প্ৰফিট কিন্তু সাংঘাতিক দিয়া হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। একদম 100% ৰিটেইল প্ৰফিট কৰিব পাৰে, মানে ধৰক 100 টকা যদি তেওঁ বস্তু বিকিছে 100 টকাই লাভ কৰিব পাৰে। তো এইখিনি সুবিধা আছে ষ্টাৰ আয়ুৰ্বেদত। আৰু অধিক জানিবলৈ কাৰণে আমাৰ লগত যোগাযোগ কৰক, দেৰি নকৰি সোনকালে কণ্টেক্ট কৰক। বহুত যিমান ভাল ভাল লিডাৰ্ছে এই প্লানটো চাই আছে নহয়, লগালগ সিদ্ধান্ত লৈছে আৰু লগালগ আমাৰ লগত কাম কৰিবলৈ আগবাঢ়িছে, কাৰণ প্লানেই ইমান চিম্পল বনাইছে, কোনো ক্ৰিটিকেল নাই,
কোনো কণ্ডিশ্যন নাই, চিম্পল হয়। প্ৰত্যেক মাহে মাহে বজাৰ কৰিব লাগিব বা কিবা এইবোৰ বেলেগ কোম্পানীত কম্পালচৰি থাকে, আমাৰ ইয়াত কোনো কম্পালচৰি নাই। প্ৰত্যেক মাহত যে বজাৰ কৰিব লাগিব, আইডিৰ টাৰ্মিনেট হৈ যাব, কিবা হ'ব, এইবোৰ এনেকুৱা একো চিষ্টেম নাই। কণ্ডিশ্যন ফ্ৰী প্লান হয়, চিম্পল প্লান হয়। সাধাৰণ মানুহে আহিও কাম কৰিব পাৰে, নেটৱৰ্ক মাৰ্কেটিং নজনা মানুহেও আহি পেলি ইয়াৰ পৰা ভাল ইনকাম কৰিব পাৰে। আৰু বাকী যিমানখিনি আমাৰ ছাপোৰ্ট লাগে আমি সকলো জেগাতে গৈ পেলি আপোনালোকৰ কাৰণে ছাপোৰ্ট দিবলৈ সাজু আছোঁ। মাত্ৰ আপোনাৰ এটা সঠিক ডিচিশ্যন লাগে, সঠিক সিদ্ধান্ত লাগে। আহক মিলিকেনে ভালদৰে কাম কৰি আগুৱাই যাওঁ, আনকো আগুৱাই লৈ যাব পাৰোঁ। থেংক ইউ।